কথাটো মই আজিলৈকে ভবাই নাই। নাটকৰ হল বা চিনেমাৰ হলতো কথা পাতিব নোৱাৰি, মানুহে আমনি পায়। নাই নাই, তাত কথা পাতিব নোৱাৰি। মন্দিৰতো পাতিব নোৱাৰি, কাৰণ তাত এটা বেলেগ পৰিৱেশ থাকে। আমি এবাৰ সুবিধা লবলৈ চেষ্টা কৰিছিলো, কিন্তু বেছি দূৰ আগবাঢ়িব নোৱাৰিলো। হস্পিটেলততো নোৱাৰিয়ে, কাৰণ তাত জীৱন আৰু মৰণৰ কথা থাকে। একদম সঁচা কথা কৈছা। আপুনি কওকচোন, মন্ত্ৰী বহি থকা সচিবালয়ত গৈ প্ৰেমৰ কথা পাতিব পাৰিব? ফুকন ছাৰ, উত্তৰটো দিয়ক। ছাৰ মই ছাৰ মালিক পক্ষক আমি ইয়ালৈ আহিম বুলি কোনোবাই আগতীয়াকৈ ইনফৰমেশ্যন দি থোৱা নাইতো। তাকেতো বাইদেউ, কি ভয় খাব লাগে কিটো আছে? আৰু এনেও যদি টাউন ক'ৰবাত বোমাৰ সন্দেহ পাইছিল, তেতিয়াহ'লে আমাকতো সহায়ে কৰিব লাগিছিল। সেইটো আপুনিহে কৈছে। তেওঁলোক ব্যৱসায়ী, এই পুলিচ চুলিচৰ পাল্লাত পৰি মৰিব নোখোজে। লাগিলে টকা পইচা দি কেনেবাকৈ মেনেজ কৰি থব। মোৰ মতেদি বাইদেউ গোটেই ইনফৰমেশ্যনটো ভুল হৈছে নেকি? নহ'লে চকচো, আমি যিকেইটা সন্দেহ কৰি আনি থৈছো সেইকেইটাতো আছামী নহয়। আছামী নহয় বুলি কিয় ক'লে? হৰি, অপৰাধীয়ে জানো নিজে কয় মই অপৰাধ কৰিছো, মোক শাস্তি দিয়ক? আৰু দ্বিতীয় কথাটো হ'ল, এই যে আত্মঘাতী বোমা এৰা মানুহবোৰ অন্য বেলেগ মানুহ নহয়। তেওঁলোকৰ আচাৰ ব্যৱহাৰত একো ধৰিব নোৱাৰে আপুনি। আৰু কাপোৰ কানিয়েতো ভদ্ৰ মানুহ, কিন্তু যেতিয়া আচল সত্যটো ওলাই পৰে তেতিয়া মানুহবোৰ আচৰিত হৈ পৰে। কিন্তু বাইদেউ, আমাৰ ইনফৰ্মাৰ হৈছে মোহন, তাৰ নিজৰ কথাতে কোনো ঠিক নাই। আৰু কোনোদিনে বোমা নেটখা চলি এটাই তিলটোকে তালকুলিটো সন্দেহ হ'বয়ে। তাৰ কাৰণে আমাৰ মানুহমাখাৰ হাৰাশাস্তি হ'ব লগা হ'ল। চৰি মানে বাইদেউ চকচো, এতিয়া আমি এতিয়া আহিয়ে নাই ঘূৰি থাকিব লগা হোৱা নাই। ডেকা, এটা কথা, যদি ইয়াতে সঁচাকৈ বোমা নাই তেতিয়াহ'লেতো ভালেই কথা। যদি আছে তেতিয়া কিন্তু ডাঙৰ কথা হৈ যাব। ভগৱানে নকৰক যদি বাৰ্ষ্ট হ'বলৈ হয় তেতিয়া কিন্তু হাহাকাৰ লাগি যাব, আৰু তেতিয়া সাধাৰণ মানুহক বুজোৱাটো আমাৰ কাৰণে অসম্ভৱ হৈ পৰিব। মানুহে আমাক বুজিবলৈ নাহে। আমি কি ক'ম? মোহনে কোৱাৰ কাৰণে আমি ৰেষ্টুৰেণ্টখন ভালকৈ চোৱা চিতা নকৰিলো। বাইদেউ, আপোনাৰ মতে ৰেষ্টুৰেণ্টখনত কিয় বোমা থাকিব পাৰে? নহয় মানে কাৰণটো আমি জানিব লাগিবতো। বোমা দিয়া মানুহবোৰে সাধাৰণ মানুহক আতংকিত কৰিব খোজে। প্ৰয়োজন হ'লে তেওঁলোকে যিকোনো কাম কৰিব পাৰে। হয়তো এই ৰেষ্টুৰেণ্টখন তেওঁলোকৰ টাৰ্গেট হ'ব পাৰে। আচ্ছা, তেতিয়াহ'লে বাইদেউ আমি স্পেচিয়েল ব্ৰাঞ্চক খবৰ দি মেটেল ডিটেক্টৰ আনি তন্নকে পৰীক্ষা কৰিলেতো আমি ৰিজাল্টটো পাই যাওঁ। স্পেচিয়েল ব্ৰাঞ্চক মাতিবলৈ আমাক ফুল ইনফৰমেশ্যনৰ দৰকাৰ। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল, এই ৰেষ্টুৰেণ্টখনৰ বিজনেছৰ কথা আছে। কেনেবাকে যদি ইনফৰমেশ্যন ভুল হয়, এওঁলোকৰতো বিজনেছ চিৰদিনলৈ বন্ধ হৈ যাব। মানুহে অসুৰক্ষিত ৰেষ্টুৰেণ্ট এখনলৈ খাবলৈ কিয় আহিব? আৰু কেনেবাকৈ যদি স্পেচিয়েল ব্ৰাঞ্চৰ মানুহ আহিল, পুলিচ প্ৰশাসনৰ মানুহ দেখি সাধাৰণ মানুহৰ অৱস্থাটো কি হ'ব আপুনি ভাবি চাইছে? সেইটোও হৈ দিয়কচোন বাইদেউ। গতিকে কাৰোবাৰ ওপৰত যদি সন্দেহ হৈছে লক্ষ্য কৰিব লাগিব, আৰু যদি কথাটো সঁচা হয় তেতিয়াহ'লে ইমিডিয়েট ব্যৱস্থা ল'ব লাগিব। মোৰতো তেনে কোনো মনা বা বেগ চকুত পৰা নাই। বোমা খালি বেগত নহয়, সকলোতে থাকিব পাৰে। চাইকেল, বাইক, গিলাচ, বাতি, এভৰিথিং। কি কয় বাইদেউ? আনকি আমি থিয় হৈ থকা ঠাইটুকুৰাতো হ'ব পাৰে। কোনে জানে কাৰ কেতিয়া কি হয়? যদি আমি এতিয়া কথা পাতি থাকোতে কি কয় বাইদেউ? কিয় ভয় কৰি থাকে? এনাই মোৰ হাতটো দুৰ্বল অলপ, জানে না? হৰি ডেকা, আপোনাৰ কলিজাখন সঁচাকৈ কোমল। ইমান ভয়াতুৰ পুলিচ কেনেকৈ হ'ল? মানে কিমান ঘুচ দিছিল? 1 নে 2? নহয় বাইদেউ, পিটিয়ে জানিব। মই মাত্ৰ মানে সহি কৰিছিল। নহয় বাইদেউ, ইণ্টাৰভিউ দিছো, দাউছো।
বলক এতিয়া আপুনিও ইণ্টাৰভিউ ল'ব লাগিব কাৰ এই হোটেলৰ মালিককে ধৰি প্ৰত্যেকজন কৰ্মচাৰীৰ আহক বাইদেউ এইবোৰ কথা ক'বলৈ যাওঁতে বহুত কষ্ট কৰিব লগা হৈছিল ছাৰ মই তেওঁৰ লগত একেলগে বিহু মাৰিবলৈও গৈছিলো আমি দুই একেখন চাইকেলতে ঘূৰিছিলো আৰু এটা সময়ত আমি দুয়োৰে বহুত ওচৰ চাপি গৈছিলো মনৰ কথাবোৰ মুখ পাইছিলহি কিন্তু ক'বলৈ সুযোগ পোৱা নাছিলো সেয়েহে এদিন মনৰ কথাবোৰ কম বুলিয়েই নৈৰ পাৰত বহিছিলো কিন্তু ক'ৰ পৰা জানো হঠাৎ তেওঁৰ ককায়েক আহি ফলাখৰিৰে আমাক এফালৰ পৰা কোবাই যাব ধৰিলে সেইদিনাৰ পিছৰে পৰা মোৰ এনেকুৱা লাগিল যেন মোৰ সপোনবোৰ নৈৰ সোঁতত উটি গ'ল সেই যে আমাৰ এৰাৰি হ'ল তাৰপিছত চিধা আহি মই পুলিচত সোমালোহি আমাৰ সেই নৈ পাৰত ধৰা পৰা ঘটনাটোৰ কাৰণেই আমাৰ বিয়াখন আৰু নহ'লগৈ তাৰ পিছত আপুনি গৈছিল নে এওঁ কোন আছিল ছাৰ অলপ আগতে যে কৈছিলো ছাৰ শৰাইঘাটৰ কেছটো যে তেতিয়াহ'লে তুমিতো শুনিবই লাগিব আৰু আমি আচলতে সকলোৱে শুনিব লাগে আৰু শুনিলৈ একো ভাবিব নালাগে জীৱনত কিবা এটা নাপালো বুলিয়ে নিজকে শেষ কৰি দিয়াৰ কোনো অৰ্থ নাথাকে প্ৰেম সদায় জীয়াই থাকে ব্যৰ্থতাৰ মাজত চাকৰি পোৱাৰ পিছতে তাইৰ খবৰ ল'বলৈ মই গাঁৱলৈ গৈছিলো কিন্তু ছাৰ সেই বহাগৰ ভিতৰতে তাই বিয়া হৈ গৈছিল বিহু মাৰি অহাৰ পাছত তেওঁৰ খোপাত গুজি দিয়া কপৌ ফুলডাল মোৰ মনৰ মাজত এতিয়াও জিলিকি আছে ছাৰ এইবোৰ কথা ভাবিলে এতিয়া মনত বৰ দুখ লাগে ফুকন ছাৰ তেতিয়াহ'লে আমাৰ কথাটো কিয় বুজি পোৱা নাই বুজি পাওঁ কিন্তু আপোনাৰ অফিচাৰজনে মানে মেডামে আমাক মিছাকে ধৰি আনি থৈছে যে শুনা বিজুলী বৰুৱা অতি এফিচিয়েণ্ট অফিচাৰ তেওঁ বিনা কাৰণত কাকো হেৰাছমেণ্ট নকৰে কিবা নহয় কিবা নিশ্চয় থাকিব লাগিব মই যে পোৱা স্মাৰ্ট চিআইডি পুলিচ আজি চবকে দেখুৱাই দিছো আৰু যে ডিএছপি চাই যে গম পাইছে মই কিমান স্মাৰ্ট মোৰ কাৰণে যে পোৱা ল'ৰা ছোৱালী জেলত ভৰাই দিব আৰু অচি ছাৰক কৈ যে মই পুলিচৰ চাকৰি এটা লৈ ল'ম এবাৰ অচি ছাৰৰ কাৰণে এইবিলাক হৈছে মই যে আজিয়ে পাতে অচি ছাৰকে প্ৰাৰ্থনা কৰি থাকিম জয় অচি ছাৰ ভগৱান 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 কি জয় হও ওপৰলৈ ট্ৰেন্সফৰ্মাৰ হও কি হ'ল তোৰ অচি ছাৰ ভগৱানক যে প্ৰাৰ্থনা কৰি আছো কিয়
মোৰ যে এতিয়া পাছে নতুন চাকৰি এটা হ'ব যে সেইকাৰণে পুৱা প্ৰাৰ্থনা কৰিছো কি কয় কোনোবাই কিবা কলাক নাকি আমাৰ ছাৰে কিবা কলাক চাই যে কিবা কিবিয়ে নহয় বহুত কিবা কিবি কৈছে কিবা কিবি মানে ছাৰহঁতে যে মোক বহুত কিবা কিবি কৈছে আৰু মই যে ছাৰহঁতক উল্টা বহুত কিবা কিবি কৈছো ছাৰহঁতক তই কিবা কিবি কৈছা তেনেহ'লে আৰু জগৰ লোৱালি কিবা এটা কি জগৰ লগোৱা কথা কৈছে মই ভাল কামে কৈছো তেতিয়াহ'লে তই কিয় কলি ছাৰহঁতে তোক কিবা কিবি ক বুলি কোনে কৈছে মই কিবা কিবি কোৱা বুলি ইত্যাদি দেখোন তই কলিয়ে কিয় খেলি মেলি কৰি আছে মই যে ছাৰহঁতে মোক ওপৰলৈ ট্ৰেন্সফৰ্মাৰ কৰি দিছে বুলিহে কৈছো ছাৰহঁতে তোক ট্ৰান্সফাৰ দিছি ওপৰলৈ কি কথা কেনেকে হাঁহিছে ছাৰ ছাৰহঁতে যে মোক ওপৰলৈ কৈছে আপুনি জ্বলিছে আৰু জ্বলক কাম নাই তই এটা বম পাগলায়ে কিয় হাঁহিছে সঁচাই কৈছো মই যে থানাখনৰ কাৰণে মস্তি মস্তি কাম কৰিছো সেইকাৰণে যে DSP ছাৰ OC ছাৰ এইবিলাকে যে মোক ওপৰলৈ আপোনালোকৰ নিচিনা ট্ৰেন্সফৰ্মাৰ কৰি দিছে আৰু যে আপোনালোকৰ নিচিনা মস্তি মস্তি কাপোৰ দি বুলি কৈছে 5 জুন কোনি DSP ছাৰে তোক বিয়াখনো পাতি দিম বুলি কনাই মোক যে 5 জুন কৰিলে মই বিয়া নাপাতো বিয়া পাতি ক'ত ৰাখিম আগতে যে চাকৰি কৰি যে মস্তিকে ঘৰ এটা বনাম তাৰপিছত বিয়া পাতি ল'ম হ'ব দে এনাই কৈছো তই আৰু বিয়াৰ কাৰণে আপি পাবাও লাগিব নহয় ধেমালি কৈছে ইনচাল্ট কৰিছে আৰু কওক মই যে আজি আপোনাৰ আগত হেৰি কৰিছো মই যদি জীৱনত বিয়া পাতিবলৈ নাপাওঁ আপোনাৰ যেনেকে বিয়া পাতি লৈ গুচি যাম কি কৈছে তই কৈছা আপুনি যে বিয়া পাতিব যে সেইজনী ছোৱালী মোক দি দিব আপুনি যে আকৌ এজনী বিয়া পাতি ল'ব মুখ তই আপি গেলাখনক কি গেলামাল দোকানৰ বস্তু পাইছা যিহেতু নহল যি সেইটো হ'ব হা আপুনি যে বিয়াত আপুত বেটিয়া মানুহ আছে ৰে মই গম পাইছো নালাগে আপোনাৰ জনী মই যে কেকে চাহ খুজিম এইবাৰ খাটনাৰত তোক ধুইছা খাটনাৰত তিৰিটো আনা নহয় লাগ নাপাব নহয় তোক যাই পাই চৰাব পাছা যিকোনো কথা কবি মূৰ্খ চালা কিয় জনমুখা বুলি কৈছে এনেকে কৈ থাকিলে যে মই চাহত আকৌ লগাই দিম আৰু যে আজি পৰা কিবা কেছ দেখিলো আপোনাক নকওঁ বান্দাৰ তোৰ কথা মতে যাই পেলাই তো আমি হাৰা শাস্তি খাব লগা হ'ল চাহ মই যে CID হয় CID মই যে গৌ দেখিলে কৈ দিব পাওঁ সেইটো কি ৰঙৰ গৌ বান্দাৰ CID অল বাজায় গৰু দেখা বুলি গম পাই যায় কি ৰঙৰ গৰু খালি মনাটো দেখা পাই বোমা ওলা বুলি কৈ দিলি হা চাহ বোমা চমা নাই মই আকৌ আছে বুলি ভাবিছো এটা কাম কওকচোন বাটাক যে বোমা এটা আনিবলৈ দিয়ক মোনাটো থৈ দিয়ক বোমাটো পাই যাব হয় কি জি পাই থাকে বকা তই কি হৈছে ডেকা কি হৈছে এইবোৰ নাই পাগলাটো জি পাই থাকে বকি থাকে ছাৰে মোক বিচাৰিছিল নেকি নাই বিচৰা বাইদেউ আৰু DSP ছাৰ ক'ত আছে ভিতৰতে আছে DSP ছাৰ আছে হুলস্থুল কিয় কৰি আছ একদম মৰত শুনলি বাইদেউ কি ক'লা শুনিছো জোৰ এতিয়া ইনকে বকি থাকিব নালাগে জোৰ বাহিৰত জোৰ কিয় মাৰি আছে ছাৰ আহিলা হয় ছাৰ মই ইমান সময় যিখিনি চালো তাৰ পৰা এইটো গম পালো যে এওঁলোক দুজন ছাৰ 1 মিনিট সৰি টু ইণ্টাৰাপ্ট কিন্তু আগতে মই আপোনাক এটা বস্তু দেখুৱাব খোজো বৰুৱা হয় ছাৰ ছাৰ আপোনাৰ কেবিনলৈকে যাম ঠিক আছে বলক ছাৰ ছাৰ চাহ ৰবচোন কি হ'ল তোৰ এই যে DSP ছাৰ যে ইয়াত আছে যে কিমান সময় থাকিব কওকচোন থাকিব আৰু 1-1.5 ঘণ্টামান তোক কিয় লাগে এতিয়া ভাত খাই যাব দৰকাৰ হলে খাব ইমান উঠবা লাগে না তই ইয়াত খাব না বাহিৰত খাব কওকচোন লাগা হলে এতিয়া আনি দিব লাগিব ছাৰো DSP ছাৰে যদি ইয়াত ভাত খাই যায় মোৰ কাৰণে যে পুৱা মস্তি হ'ব কিয় চাহতে যে খাব নোৱাৰি থৈ যাব ভাতখিনি যে মই চৰিয়া তলত গোটা পেলাই যে পুৱা মাৰি দিম যে আধা ঘণ্টালৈ চিন্তা নাই মুৰা তোৰ শুনি তাক নাওৰা খাইছিলি আৰু ভোক লাগিল তোৰ কেইটামানে খাইছো এই কেইটামান খাইছা হা কিয় খাইছে মোক যে চাহতে যে ওপৰলৈ যে ট্ৰেন্সফৰ্মাৰ কৰি দিছে কিয় দিছে কওকচোন কিয় মোৰ যে লিভাৰডাল যে পাইচং আছে
লিভাৰ ষ্ট্ৰং ইয়াৰ লিভাৰ ষ্ট্ৰং পাগলামি বুক পাইছা হা ও বৌ আপুনি যে মোতকেও ওখ হৈ গৈছে ৰে কি হেৰ জিপা কিয় বকা তই অ চিকতা মইহে আটকাই আছো ই পাগলা বৌ আপুনি কিয় আহিলা এই মতা মানুহবোৰৰ পৰা যে শান্তি নোহোৱা হৈছে চোৱাচোন কথা এটা ক'লে বুজি নাপায় আপুনি আৰু কিয় আহিলা অ আপোনাৰ যদি কিবা হৈছে আমাক খবৰ দিব লাগিছিল আমি যে পুৱা পুলিচ ফৰ্চ লৈ গুচি গলোহেঁতেন এই ৰহে আপুনি কিয় আহিলা বুজা কওকচোন মোক মই বাৰু মাইকী মানুহজনী হয় সেই বাৰে বাৰে সৰু কথাত সেই থানালৈ আহিবলৈ লাজ নেপাওঁ জানো কোৱাচোন সেইটো আকৌ কথা নহয় ৰ'বচোন আপুনিতো এনাই নাহে কিবা প্ৰয়োজনত আহিছি অথনি আহি কলো বোলো টকা 500 মান দিয়ক নেদলাক নহয় নিদিলে নহয় হ'ব কেকে চাহত চাগে পইচা চইচা নাই তুমি কেনেকৈ জানিলা হ'ব মই যে CID হয় CID কাৰ পকেটত পইচা আছে কাৰ পকেটত পইচা নাই মই যে চব গম পাইছো হোৰা পাতি পইচাত কিয় চেপেটা কোনি ইয়াৰ কথা কৈছি না নহয় আমাৰ এখেতৰ কথা কৈছো চোৱাচোন ইফালে চিলিণ্ডাৰ নাই এতিয়া যদি আলহী এটা ওলাইহি মই বাৰু কেনেকৈ ৰান্ধিবাহি খুৱাও মাইকী মানুহজনী হৈ পেলাই হয়তো হে এই খাটনাৰৰ কাম নাই চিলিণ্ডাৰটো আনি দি যাব পাৰে আপোনাৰ এতিয়া এইটো অৱস্থাত মাটিৰ চৌকাত আপুনি কিংকে হালি পেলাই কাম কৰিব কওকচোন কি মাটিৰ চৌকাত মই চৰকাৰী পুলিচৰ ঘৈণীয়েক হৈ পেলাই সেই মাটিৰ চৌকাত ভাত বনাই খুৱাম কৰচ পৰিছে মোৰ খাটনাৰো কিন্তু খাপক কৰছি বঢ়িয়া হৈছে চালা আমাক গাজাৰ মাখা দি থাকে নহয় ইটাকে নাই পাইছা না মজা হ'ব আপোনাৰ চিলিণ্ডাৰ কাৰণে 500 টকা লাগে অ 1 মিনিট ৰ'বচোন কচা ইফালে আহকচোন কি হ'ল তোৰ 500 টকা এটা দিয়কচোন দৰমহা পালে দি দিম দিয়ক দৰমহা পালি দিবি ৰ দৰমহা পাই তোক কোনি দৰমহা দিয়ে অ আপুনি যে পুৱা মস্তি চিকতা আছে 500 টকা এটা দিব নোৱাৰে ৰচু পকেটত ঠেকপাতো লাগিব হে নালাগে আমাৰ এখেতৰ পৰাই ল'ম মোক আকৌ ঘৰত গৈ পইচাটো দিম বুলি কয় মানুহ ইফালে নাইকিয়াই হ'ল ফালে মই গা পা ধুই আহি আকৌ থানা পালোহি হেৰা ঘৰখনৰ প্ৰতি যে অকণো কাণ্ড জ্ঞান নাই বুজিছানে নহয় হে বৌ আচলতে আমি থানাখনৰ পৰা আজি কোনো লৰিব পৰা অৱস্থাতে নাই ইমানেই সময় নাই নে অথনিয়াৰ পৰা মই ফোনটো কৰি আছো ফোনটোতো ৰিচিভ কৰিব পাৰে ডিএসপি ছাৰ আহিছি ওসি ছাৰৰ লগত ভিতৰত মিটিং কৰি আছে ইলেকশ্যন অফিচ নেকি বাৰে বাৰে মিটিং কৰি থাকিবলৈ অ বৌ আপুনি যে একো গমেই পোৱা নাই ইয়াতে বৌম ওলাইছে ৰে বৌম ক'ত ওলাইছে এ বৌ এই বান্দাটোৰ কথা নুশুনিবচোন ই পাগলা এনাই কৈছি হেৰা আমাৰ এখেত কলৈ গ'ল বাৰু মই কি কৰো এতিয়া এখেতক মাতি দিয়াচোন অধৈৰ্য নহবচোন মই আছো নহয় মোৰ কথাটো শুনকচোন মই কাৰো কথা শুনিবলৈ নাই মই ঠিকেই ধৰিছিলো ইয়াত যদি একো নহলে হয় মানুহটোৱে এনেকুৱা নকৰে এই পাগলাটোৰ কথা নুশুনিব হে বৌ সি আকৌ নাজনে মই কাৰো কথা শুনিবলৈ নাই ইয়াত কিবা এটা হৈছে মই এখেতক বিচাৰি যাওঁ হা ৰ'ব বৌ কি কৰে আপুনি ভিতৰত ডিএসপি ছাৰ আছে ওসি ছাৰ আছে আপুনি গেলে আৰু গণ্ডগোল হ'ব হে ৰবাহে আগতে বিয়া পাতা তেতিয়াহে সংসাৰ কি বুজিবা জীৱনতকৈ পুলিচৰ চাকৰি ডাঙৰ নহয় ও মোৰ গহয় ঐ ঐ ঐ চালা কিয় মাৰিছে বুজো এটা তাক আকৌ কিয় মাৰিছা নহয় হে বৌ আকৌ নাই ই মানে বাজাৰত খালি মনা এটা দেখা পাই বোমা ওলা বুলি ক'লা তাকে লৈ আমাৰ মাজত অলপ হুলস্থুল লাগিল অ বৌ মোৰ চিয়াদি কাম মই কৈছো এতিয়া যদি মোনা চোনাত বোমা নাই মই বোমা এটা ক'ৰ পৰা আনি দিব পাৰো হয়নে নহয় ও এতিয়া মানে বোমাটো নাই मेहरबारी आउटपोस्ट सहयोग करिले ब्रिटानिया रस्क जहां फैमिली वहां लैक्मी आइकॉनिक व्हाइट रीइन्वेंट योर लुक आरु ब्रिटानिया केक ভাল গুণেৰে ভৰা আৰু এক্সপাৰ্ট বৰ্তনক কৰে চুটকি মে চকাচক